বৰপেটা প্ৰেছ ক্লাবৰ এগৰাকী সক্ৰিয় সদস্য আৰু তেখেত এগৰাকী সক্ৰিয় বৈদ্যুতিক মাধ্যমৰ কেমেৰা পাৰ্চন। তেখেতে প্ৰথমতে NETV-ত কেমেৰা পাৰ্চন হিচাপে কাম কৰিছিল। পৰৱৰ্তী সময়ত নিউজ টাইম অসম, প্ৰথম খবৰ, সত্য ইত্যাদি বিভিন্ন ছেটেলাইটে হওক বা বিভিন্ন ডিজিটেল মাধ্যমতে তেখেতে সাংবাদিকতা হিচাপে কাম কৰিছিল। আৰু এগৰাকী অতি সৎ নিষ্ঠাবান শব্দটো মই যাক কোৱা হয় অসমীয়া ভাষাত নিষ্ঠাবান, ৰাজু কুমাৰ দাস আছিল এগৰাকী নিষ্ঠাবান সাংবাদিক কেমেৰা পাৰ্চন। অতি নিষ্ঠা সহকাৰে তেওঁ দায়িত্ব সহকাৰে তেওঁৰ যিটো ডেডিকেশ্যন, তেওঁৰ যিটো কৰ্মখিনি তেওঁ যিটো কাম কৰে সেই কৰ্মৰ প্ৰতি ডেডিকেশ্যন সেইটো খুব কম দেখা যায়। আৰু ৰাজুৱে অতি নিষ্ঠাৰে তেখেতৰ দায়িত্ব পালন কৰি তেখেতৰ সংবাদ সেৱা আগবঢ়াই গৈছিল। আজি তেখেতৰ পৰলোক প্ৰাপ্তি আমাৰ সকলোকে মৰ্মাহত কৰিছে। যোৱা 7 এপ্ৰিলত বৰপেটা ৰাইনো ক্লাবত এখন সংবাদ মেল হৈছিল, য'ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰ উপস্থিত আছিল। আৰু এই সংবাদ মেলত চলি থকা সময়তে তেওঁ বহি থকা প্লাষ্টিকৰ চকীখন ভাঙি পৰিছিল। তেওঁ কিছু দুখ পাইছিল, পিঠিত তেখেতে দুখ পাইছিল, কিন্তু সেইটো তেখেত ইমান ডেকা ল'ৰা তেতিয়া তেখেতেও বিশেষ অনুভৱ কৰা নাছিল, কিন্তু সেই বিষটো তেখেতৰ কিছুদিন ৰৈ গৈছিল। পৰৱৰ্তী সময়ত যোৱা 17 মে'ত তেখেতৰ খুব বেছি বিষ হোৱাত তেখেতে প্ৰেছ ক্লাবৰ পৰা ঘৰলৈ গ'ল আৰু বজাৰৰ পৰা এটা তেখেতে মেডিচিন কিনিছিল বিষৰ, সেইটো খালে, কিন্তু বিষ নকমিল। তাৰপিছত পৰিয়ালৰ লোকে ততাতয়াকৈ বৰপেটা মেডিকেল হস্পিটেললৈকে লৈ গ'ল। তাত তেখেতৰ হাত ভৰি পেৰালাইচিছ টাইপ শীতল হৈ পৰিল আৰু এটা সময়ত প্ৰায় অকামিলা হৈ পৰিল। তেওঁ ICUত ভৰ্তি কৰা হ'ল, কিছুদিন তাত চিকিৎসা কৰা হ'ল। পৰৱৰ্তী সময়ত চিকিৎসকে সন্দেহ কৰিলে যে তেখেতৰ স্পাইনেল কৰ্ডত হয়তো কিবা এটা ইনফেকশ্যন হৈছে। তেনে অৱস্থাত পুনৰ গুৱাহাটীলৈকে লৈ যোৱা হ'ল। গুৱাহাটীৰ যিখন নিউৰ' স্পেচিয়েল হস্পিটেল আছে তাত তেখেতক চিকিৎসাধীন কৰা হ'ল। কিন্তু তেখেতৰ যিখিনি তেখেতৰ ভৰি পেৰালাইচিছ ক্ৰমান্বয়ে বাঢ়ি থাকিল। পৰৱৰ্তী সময়ত তেখেতক পঠাই দিয়া হ'ল, যে কোৱা হ'ল যে যিটো ফিজিঅ'থেৰাপিৰ জৰিয়তে তেখেতে ভাল হ'ব কৰি ঘৰলৈ লৈ যাব লাগে। কিন্তু বৰপেটা চিকিৎসা মহাবিদ্যালয়ত আনি তেখেতক আৰু ভৰ্তি কৰা হ'ল। যোৱা শনিবাৰে, দেওবাৰে তেখেতৰ জ্বৰ আৰম্ভ হ'ল। পিছত পৰীক্ষা নিৰীক্ষাৰ অন্তত দেখা গ'ল তেখেতৰ মানে লাঙত ইনফেকশ্যন আৰম্ভ হৈছে। আৰু আজি প্ৰায় ৰাতিপুৱা 10ৰ ভিতৰত তেখেতৰ পৰলোক প্ৰাপ্তি হয় বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিটেলত। আৰু তেখেত অতি নিষ্ঠা সহকাৰে দায়িত্ব সহকাৰে তেখেতৰ দায়িত্ব পালন কৰিছিল। সংবাদ মাধ্যমত তেখেতে সেৱা আগবঢ়াই গৈছিল। পৰিয়ালত তেখেতৰ মাতৃ আছে, এগৰাকী কণমানি প্ৰায় 2 বছৰীয়া এগৰাকী কন্যা সন্তান আছে, পত্নী আছে। আৰু পৰিয়ালত তেখেতে একমাত্ৰ উপাৰ্জনক্ষম। তেওঁৰ পৰিয়ালটোত ইতিমধ্যে তেখেতৰ ভাতৃসকলে যথেষ্ট তেখেতৰ কাৰণে চেষ্টা কৰিছিল। চিকিৎসাৰ কাৰণে যথেষ্ট ব্যয়বহুল চিকিৎসা আছিল। সেই ব্যয়বহুল চিকিৎসা তেখেতৰ ভাতৃসকলে কৰিছে, কিন্তু ঈশ্বৰৰ ওপৰত কাৰো হাত নাই, ঈশ্বৰৰ হয়তো ইচ্ছা আছিল। গতিকে আৰু সেইকাৰণে আজি ৰাজু দাসে বৈকুণ্ঠলৈ গমন কৰিছে। আমি সকলোৱে মৰ্মাহত হৈছোঁ। ৰাজু দাসৰ আত্মাই বৈকুণ্ঠত স্থান পাওক। এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ একো অনুদান লাভ কৰা নাই, বা চিকিৎসাৰ ক্ষেত্ৰতো অৱশ্যে আমি কেতিয়াও আগবাঢ়ি যাব পৰা অৱস্থাটো নাছিলোঁ। কিন্তু এতিয়া পৰৱৰ্তী সময়ত আমি আশা কৰিম, আমি চৰকাৰক দাবী কৰিম যে চৰকাৰৰ ফালৰ পৰা তেখেতৰ পৰিয়ালটোৰ কিবা এটা সংস্থাপনৰ কাৰণে যদি ব্যৱস্থা কৰে, সেই আমি বৰপেটা প্ৰেছ ক্লাবৰ পৰা বৰপেটা জিলাৰ সমূহ সাংবাদিকসকলৰ হৈ ৰাজ্য চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ।